মই মন্দিৰা আৰু আজি মই ক'ব বিচাৰিছোঁ যে 2025ত আপোনালোকে নিজৰ কিটচেন, নিজৰ বেডৰুম আৰু নিজৰ পাৰ্চত ৰাখিব পৰা এনেকুৱা কেইটামান একেবাৰে চিম্পল বস্তু যিকেইটাই আপোনাৰ হেল্থ ভালে ৰাখিব, আপোনাৰ টকা ফ্ল'টো বঢ়াব আৰু ৰিলেশ্যনশ্বিপ বহুত বেছি ধুনীয়াকৈ ৰাখিব। চ' তাৰ কাৰণে নিজৰ পাৰ্চত ৰাখিব লাগিব ডালচেনি। গোটা ডালচেনিও ৰাখিব পাৰে বা গুড়ি কৰি পেলাই পেকেট এটাৰ ভিতৰতো ৰাখিব পাৰে নিজৰ পাৰ্চত মানি ফ্ল'ৰ কাৰণে, আনএক্সপেক্টেড মানি আহিবৰ কাৰণে আৰু মানি ছেভিংটো হ'বৰ কাৰণে। লগতে পাকঘৰত ৰাখিব লাগিব কেইটামান ৰেড কালাৰৰ ইনগ্ৰিডিয়েণ্ট, যেনেকৈ ধৰক আমাৰ কেৰট, গাজৰ, তাৰপিছতে বিটৰুট, তাৰপিছতে ধৰক মচুৰ দালি। এইকেইটা বস্তু আপোনালোকে ৰাখিব পাৰে নিজৰ পাকঘৰত আৰু লগতে ৰাখিব অকণমান গুড় মানে মিঠৈ, জাগৰি যাক আমি কওঁ। আৰু নিজৰ বেডৰুমত আপোনালোকে ৰঙা ৰঙৰ ফটো ফ্ৰেম, ফুলৰ ফটো ফ্ৰেম বা ফ্ৰেছ ফ্লাৱাৰ